আজি আমাৰ সন্মানীয় বিৰোধী দলপতি ডাঙৰীয়াই যেটো তেওঁ ব্যাখ্যামূলক টোকা দিছে তাত কৈছে যে অসমৰ বিদেশী সমস্যা সমাধানৰ বাবে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নয়ন অন্যতম এক বিশেষ প্ৰাসংগিক বিষয়। শেহতীয়াকৈ চৰকাৰে বহু লোকক বাংলাদেশলৈ পঠিয়াই দি আকৌ তেওঁলোকক ঘূৰাই আনি নিজৰ অস্পষ্ট স্থিতি ৰাজ্যক দেখুৱালে। সেয়েহে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন সম্পূৰ্ণৰূপে প্ৰকাশ কৰিব লাগে আৰু সন্দেহযুক্ত সকলক তেওঁলোকৰ ৰিজেকশ্যন স্লিপ দিব লাগে। বিদেশী সমস্যা সমাধানৰ বাবে অসম চুক্তিৰ ৫ নম্বৰ দফা সম্পূৰ্ণ ৰূপায়ণৰ বাবে NRCৰ কাম অতি জৰুৰীভাৱে সম্পূৰ্ণ কৰিব লাগে। অধ্যক্ষ মহোদয়, এই গোটেই বিষয়খিনিৰ ওপৰত আমি যোৱা কেইটামান দিনৰ ঘটনাৰাজিক সম্যকভাৱে বিশ্লেষণ কৰিব লাগিব। আমাৰ ৰাজ্যত সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত NRC এখন প্ৰস্তুত কৰাৰ কাম হাতত লোৱা হয় আৰু NRC নিৰ্মাণৰ কাম সম্পূৰ্ণ হয়। NRC নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত সুপ্ৰিম কোৰ্টে এটা জাজমেণ্ট দিয়ে যে এই ডেটাখিনি সিকিউৰ কৰিব লাগে আৰু এই ডেটাখিনি সিকিউৰ কৰাৰ পিছতহে আমি NRC খনৰ যিখিনি পৰৱৰ্তী ব্যৱস্থা সেই পৰৱৰ্তী ব্যৱস্থাখিনিত আমি আগবাঢ়িব লাগে। অধ্যক্ষ মহোদয়, আমি এই NRC ৰিলেটেড ডেটাখিনি সিকিউৰ কৰাৰ কাৰণে আমি বিভিন্ন কামত আমি লাগি আছো আৰু মই আশা কৰোঁ যে অহা 8 পৰা 12 মাহৰ ভিতৰত CDEC বুলি চেন্ট্ৰেল গভৰ্ণমেণ্টৰ এজেন্সি এটাই কাম কৰি আছে। তেওঁলোকে এটা ইনফৰমেশ্যন সিকিউৰিটি মেনেজমেণ্ট সিস্টেম এটা নিৰ্মাণ কৰিছে আৰু এই ISMS পলিচি অনুসৰি NRCৰ ডেটা সুৰক্ষিত আৰু সংৰক্ষিত কৰি তেওঁলোকে গোটেই ব্যৱস্থাটো 8 পৰা 12 মাহৰ ভিতৰত সম্পূৰ্ণ কৰিব পাৰিব আৰু স্বাভাৱিকভাৱে 8 পৰা 12 মাহৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ পিছত NRC ৰিজেকশ্যন স্লিপ বা একসেপ্টেন্স স্লিপ যি বুলিয়ে নকওঁ কিয় তাক আমি দিব পাৰিম। অধ্যক্ষ মহোদয়, ইয়াত এটা এইখিনি হ'ল এটা অফিচিয়েল যেটো বক্তব্য, কিন্তু ইয়াৰ লগত আমাৰ ৰাজ্য চৰকাৰৰ স্থিতি এটা জড়িত হৈ আছে। অসম চৰকাৰে যিখন NRC নিৰ্মাণ হ'ল সেই NRC খনক আমি চূড়ান্ত বুলি ভবা নাই, কাৰণ আমি ভাবো যে এই NRC খনত সেই সময়ত বহু লোকে আৰু পৰৱৰ্তী সময়ত তাৰ বহু তথ্য প্ৰকাশ পাইছে যে বহু লোকে NRCত নিজৰ নাম বিভিন্ন উপায়েৰে তেওঁলোকে নিজৰ নাম অন্তৰ্ভুক্ত কৰিছে। একে নামৰ সুযোগ লৈ বিশেষকৈ যদি কৰবাত কাছাৰত কোনোবা এজন বাপেকৰ নামৰ লৈতে এটা মানুহ আছে, মই কামৰূপত আছো, পুত্ৰ আৰু পিতৃৰ মিলন হৈ গ'ল। এই ধৰণৰ বিভিন্ন কথাৰে আনকি ট্ৰিব্যুনেলত ডিক্লেয়াৰ্ড ফৰেনাৰ্ছো NRC ভিতৰত নাম অন্তৰ্ভুক্ত কৰিছে। আমি উচ্চতম ন্যায়ালয়কো কৈছো, ভাৰত চৰকাৰৰ লগতো আমি কথা পাতিছো যে অসমত NRCৰ পুনৰীক্ষণৰ এটা আমাক সুবিধা দিব লাগে। আমি তেওঁলোকক কৈছো যে 20% নাম সীমান্ত জিলাত আৰু 10% নাম আমাৰ আন জিলা কেইখনত আমাক এটা স্যাম্পল চেকিং কৰিব সুযোগ দিব লাগে আৰু স্যাম্পল চেকিংত যদি কোনো আমি ভুল নাপাওঁ আমি NRC খনৰ মতে কাম আগবঢ়াম, কিন্তু 20% বৰ্ডাৰ ডিস্ট্ৰিক্টত ৰিভেৰিফিকেশ্যন আৰু 10% ৰিভেৰিফিকেশ্যন ইন আদাৰ ডিস্ট্ৰিক্ট, এই দুইটা কাম যদি আমি কৰিব পাৰো তেতিয়াহ'লে মানুহৰ মনত সন্দেহো নোহোৱা হ'ব
আৰু মানুহে স্বাভাৱিকভাৱে এনআৰচি খনক এটা সঠিক দস্তাবেজ বুলি স্বীকাৰ কৰিব এই গোটেই এনআৰচি খনৰ ওপৰত যেটো সন্দেহ এই সন্দেহটো ৰাজ্য চৰকাৰে নহয় আনকি সদৌ অসম ছাত্ৰ সন্থা আৰু আন সংগঠনসমূহে অন ৰেকৰ্ড তেওঁলোকে জনাইছে যে এনআৰচিৰ প্ৰক্ৰিয়াত আমি সম্পূৰ্ণভাৱে সন্তুষ্ট হ'ব পৰা নাই গতিকে ৰাজ্য চৰকাৰে আমাক এখন সম্পূৰ্ণ শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুতকৰণ কৰি আমাক দিব লাগে অধ্যক্ষ মহোদয় এই বিষয়বিলাকে প্ৰায়ে সুপ্ৰিম কোৰ্টত গৈ থাকে কেইদিনমান আগতে ভাৰতৰ মহামান্য সুপ্ৰিম কোৰ্টে এটা বিশেষ জাজমেন্ট দিয়ে সেই জাজমেন্টত এটা কথা সুপ্ৰিম কোৰ্টে স্পষ্ট কৰি দিয়ে যে এনআৰচি আৰু বিদেশী বিতৰণৰ মাজত কোনো সম্পৰ্ক নাই অৰ্থাৎ ইয়াত কৈছে যে যেটো আমি ফাইনেল কথাটো কৈছো এজন আবেদনকাৰীয়ে তেওঁ সুপ্ৰিম কোৰ্টত গৈ আবেদন কৰিলে যে মোৰ এনআৰচিত নাম আছে কিন্তু নাম থকা সত্ত্বেও ট্ৰিব্যুনেলে মোক ফৰেনাৰ্ছ বুলি ডিক্লেয়াৰ কৰিলে এই কেছটো হল ৰফিকুল হক ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া তেওঁ গৈ সুপ্ৰিম কোৰ্টত দাবী কৰিলে বা সুপ্ৰিম কোৰ্টত আবেদন কৰিলে যে মোৰ নামটো যেহেতু এনআৰচিত ইতিমধ্যে সোমাইছে সেইবাবে ৰাজ্য চৰকাৰে বা ভাৰত চৰকাৰে মোক এই ক্ষেত্ৰত কোনো ধৰণৰ মোৰ বিৰুদ্ধে ন্যায়াধিকৰণত কেছ নহব বা মোক যেটো ফৰেনাৰ্ছ ডিক্লেয়াৰ কৰিছে সেই ব্যৱস্থাটো ইলিগেল বা সেই ব্যৱস্থাটো সুপ্ৰিম কোৰ্টে স্থগিত কৰিব লাগে ইয়াতে সুপ্ৰিম কোৰ্টে তেওঁলোকক কলে ইন্টাৰিম প্ৰথম ষ্টে আছিলে তাৰ পিছত সুপ্ৰিম কোৰ্টে কলে the inclusion of the name of the appellant in the draft NRC would have no bearing on the order passed by the tribunal অৰ্থাৎ ফৰেনাৰ ট্ৰিব্যুনেলে নিজৰ ৰাস্তাত যাব এনআৰচি নিজৰ ৰাস্তাত থাকিব এনআৰচিত নাম থকাৰ পিছতো সন্দেহৰ ভিত্তিত ৰাজ্য চৰকাৰে ফৰেনাৰ্ছ ডিটেকশ্যন কৰি থাকিব পাৰিব কোনোবা সাৰ্কুল অফিচাৰ এজনে এনআৰচি এখন বনাই দিয়া মানে ৰাজ্য চৰকাৰৰ হাত ভৰি বন্ধ হৈ নাযায় আমি বিদেশী চিনাক্তকৰণৰ কাম এনআৰচিত নাম থকাৰ পিছতো আমি বিদেশী চিনাক্তকৰণৰ কাম আমি অব্যাহত ৰাখিব পাৰিম অধ্যক্ষ মহোদয় কেতিয়াবা আমি চৰকাৰক কথা কওঁ মহামান্য সুপ্ৰিম কোৰ্টে সিটিজেনশিপ 6A ওপৰত এটা জাজমেন্ট দিলে জাজমেন্টত কলে যে 1971 উইল বি কাট অফ তাক আমছুৱে আদৰণি জনালে তাক কংগ্ৰেছ দলৰ বহু কেইজন বিধায়কে আদৰণি জনালে আৰু ছাত্ৰ সন্থায়ো আদৰণি জনালে যে এতিয়াৰ পৰা 71 উইল বি কাট অফ অধ্যক্ষ মহোদয় জাজমেন্টক আমি আদৰণি জনালো কিন্তু জাজমেন্টৰ ভিতৰত লিখা কথাখিনি আমি কোনে কিমান ভাল কৰি পঢ়িলো তাৰ ওপৰত এটা প্ৰশ্নবোধক চিন থাকি যায় সুপ্ৰিম কোৰ্টে এই জাজমেন্টৰ সময়ত এটা কথা সুপ্ৰিম কোৰ্টে স্পষ্টভাৱে উল্লেখ কৰিলে and this is a constitutional bench সাংবিধানিক বিচাৰপীঠ এখন ইয়াতে 5 জন সুপ্ৰিম কোৰ্টৰ জাজ আছিল চিফ জাষ্টিস DY চন্দ্ৰচূড় জাষ্টিস সূৰ্যকান্ত মিশ্ৰ MM সুন্দৰেশ মনোজ মিশ্ৰ আৰু JB পাদিৱালা মাইনৰিটি জাজমেন্টত JD পাদিৱালাই কলে যে 71 কাট অফ ইজ ৰং কাট অফ ইজ 51 যত ভাৰতৰ লগত একে কাট অফ হ'ব কিন্তু মেজৰিটি জাজমেন্টে কলে যে কাট অফ উইল বি 1971 অসম চুক্তি অনুসৰি যিখন সংসদে চুক্তি বনাইছে তাক আমি ন্যায্যতা প্ৰদান কৰিছো এতিয়া আৰু 51 লৈকে ঘূৰি যোৱাৰ প্ৰশ্ন নাই 1971 উইল বি দা কাট অফ ইয়াৰ
স্যার এই পাদ্ৰিয়ালৰ যেটো কথা কলে এটো নহয় আপুনি পিছত কব 71 পিছত চেয়াৰম্যান 6 প্লিজ 10 বছৰ থাকিব লাগে এই বিষয়ে পাদ্ৰিয়াল প্লিজ ৰিপ্লাইটো দিবলৈ দিয়ক না প্ৰতিটা কথা কিয় ইণ্টাৰাপ্ট কৰি থাকে বহক প্লিজ আগতে ৰিপ্লাইটো শুনি লওক পাদিৱালাৰ জাজমেণ্টটো মাইনৰিটি জাজমেণ্ট সেইটো ৰিজেক্টেড জাজমেণ্ট অলৰেডি ময়ে ক'লো তাত আৰু থিয় হৈ পেলাই যে মই বিশেষ জানো এইটোৰ বিষয়ে কোৱাৰ কি প্ৰয়োজন আছে এতিয়া প্লিজ সদনক আৰ্গুমেণ্ট কৰা হয় এতিয়া ভৰিপিক নষ্ট কিয় কৰি থাকে 4জনীয়া জাজমেণ্টে ক'লে যে 1971 ইজ কাট অফ গতিকে সদনত এইটো স্পষ্ট হ'ল যে সাংবিধানিক বিচাৰপীঠে ক'লে যে 1971 চন সীমা হ'ল অসম চুক্তিক ন্যায্যতা প্ৰদান কৰিলে কিন্তু সুপ্ৰিম কোৰ্টে এটা কথা বাৰে বাৰে ক'লে যে আমি জাজমেণ্ট দিছো কিন্তু 71ৰ পিছত অহা মানুহখিনি কোনো কাৰণতে ক্ষমা কৰা নহ'ব তেওঁলোকক চৰকাৰে ডিপোৰ্ট কৰিব লাগিব আৰু তেওঁলোকে ক'লে anyone entering Assam after 25th March 1971 is illegal and not eligible. তেওঁলোকে ক'লে 71 আমি এটা হিউম্যানিটেৰিয়ান জাস্টিফিকেশন কৰিছো 6 আৰ্টিকল 6-7 লগত ই ক্লাছ নকৰে আৰু তেওঁলোকে গোটেই কথাখিনি নিজৰ মতে এটা তেখেতসকলে এটা জাজমেণ্ট দিলে আৰু সেই জাজমেণ্টটো আমি মানি ললো কিন্তু সুপ্ৰিম কোৰ্টে জাজমেণ্টত অসম গভৰ্ণমেণ্টক এটা সুইপিং পাৱাৰ দিল এইটো বিষয়ে আমাৰ বাতৰি কাকততো আলোচনা হোৱা নাই টিভিটো আলোচনা হোৱা নাই তেখেতসকলে সুপ্ৰিম কোৰ্টে এই জাজমেণ্টটোতে and this is a constitutional bench judgment welcome by AMSU all MLAs ASU everybody ইয়াত আৰু কোনো ডিসপিউট নাই এতিয়াও মুটকৈ বেছি চেয়াৰম্যান ডাঙৰীয়া জাজমেণ্টটো পঢ়িছে কাৰণ তেওঁ লগে লগে উঠি ক'লে যে মই ভুল কৰি কৈছো তাৰমানে ইমান ডিপলৈকে গৈ জাজমেণ্টটো পঢ়া হৈছে মোৰ দৰকাৰ ইমান নহয় কাৰণে মই পঢ়া নাই ইয়াত তেওঁলোকে ক'লে the Supreme Court has says Section 6A ruling affirmed that the 1950 Expulsion Act remained valid and operative. তাৰমানে বিদেশী বহিষ্কৰণৰ কাৰণে এতিয়াৰ পৰা চৰকাৰ ট্ৰিব্যুনেলত যোৱাৰ প্ৰয়োজন নাই The 1950 Act says that DC জনে যদি prima facie ভাবে ই বিদেশী he can be evicted from the state of Assam আপোনালোকে এখন পঢ়ি ল'ব 1950 illegal expulsion from Assam একখনৰ ব্যাকগ্ৰাউণ্ডটো বেলেগ আছিল স্যাৰ কিয় কথা কয়বা আপুনি 1950 চনৰ হে একখনৰ ব্যাকগ্ৰাউণ্ড কোনে মই মাত্ৰ পইণ্টটো লিখি ৰাখক those were from please আপুনি পইণ্টটো লিখি ৰাখক so could be easily হয় আপুনি honorable MLA আপুনি ব্যাকগ্ৰাউণ্ডটো বেলেগ আছিল আপুনি যদি সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ এটাৰ ব্যাকগ্ৰাউণ্ড বুজাব খুজিছে ইউ হেভ টু ফাইল আনাদাৰ পিটিশন ইন সুপ্ৰিম কোৰ্ট মোক কিয় বুজাই আছে মই এনেকুৱা নকৰিব না নকৰিব ভাই ইয়াৰ পৰা ভোট নাবাঢ়ে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ এটা আপোনালোকে নপঢ়াকৈ আদৰণি জনাইছে সেইকাৰণে আপোনালোকৰ বিষয়টো মানুহে গম পাব লাগে গতিকে বহি থাকক কিয় অখিল গগৈৰ স্বভাৱটো কিয় লৈছে বহি থাককচোন পিছত ক'ব যি আছে ইমান দুইজনৰ মাজত কম্পিটিশ্যন হৈ গ'লে মোৰ কণ্ট্ৰলে দিগদাৰ হ'ব ভাই মাননীয় অধ্যক্ষ মহোদয় সুপ্ৰিম কোৰ্টে ক'লে যে অসমৰ কাৰণে এখন স্পেচিয়েল এক্ট আনা হৈছিলে ইন দ্য পটভূমিত 1950 এইটো মই কৈছো যে 1950 পটভূমিত এখন আইন অনা হৈছে যে ডিসিয়ে যিকোনো ডিসিয়ে যদি ভাবে ই বিদেশী হি ক্যান বি এভিক্টেড ওয়ার্ড ইজ এভিক্টেড উচ্ছেদ কৰি দিব আৰু ট্ৰিব্যুনেলত যোৱাৰ কোনো প্ৰয়োজন নাই এই এক মিনিট ভাই আপুনি মই ভুল ক'ব পাৰো ৰাতি উকিলে পঢ়াই দিব মইতো ইংলিছ কেইটাহে পঢ়ি আছো সুপ্ৰিম কোৰ্টে ক'লে বাই দ্য মেজৰিটি জাজমেণ্ট
that state need not to go only foreigners tribunal. State has this power also. তাৰমানে এতিয়ালৈকে আপোনালোকে যি কৈছে যে আমি পাৰ কৰি দিলো, now by the order of the Supreme Court, every deputy commissioner is empowered to evict anybody whom he feels foreigner. This is the law of the land. আৰু second law of the land, নাই মই ভুল কৰিলে শুদ্ধ কৰিলে মোৰ বক্তব্যটো ফাইনেল নহয়, কোৰ্টতহে যাব। গতিকে মোৰ কথাখিনি ভুল বুলিয়ে শুনি লওকচোন, শুদ্ধ বুলি শুনিব নালাগে। সুপ্ৰিম কোৰ্টে দুটা জাজমেণ্ট দিলে যে এনআৰচিত নাম সোমোৱা মানেই মানুহজন স্বদেশী হ'ব নোৱাৰে। আমাৰ অসমৰ মানুহক মই বিনম্ৰতাৰ সৈতে জনাব বিচাৰো যে সাইলেন্টলি জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে যোৱা 4 বছৰত আমি অজস্ৰ কাম কৰিছো সাইলেন্টলি। যিসকলে এই 5 বছৰৰ কাৰ্যকাল ইতিহাসে যেতিয়া এনালাইসিস কৰিব তেতিয়া গম পাব যে আমাৰ দেশৰ জাতি মাটি ভেটি ৰক্ষাৰ বাবে এইখন চৰকাৰে কিমান ডাঙৰ কন্ট্ৰিবিউশন এৰি থৈ গৈছে। উই হ্যাভ ৰিভিজিট এভৰিথিং। IMDT-য়ে যি ডেমেজ কৰিছিল, IMDT বাতিল হ'ল, কংগ্ৰেছে ফৰেনাৰ্ছ ট্ৰিব্যুনেল লৈ আহিল। ট্ৰিব্যুনেলত যাব লাগিব, যুক্তিতৰ্ক হ'ব লাগিব, হাই কোৰ্ট, সুপ্ৰিম কোৰ্ট। ফৰেনাৰ্ছ এক্সপেলে নহয়, এটা জীৱন পাৰ হৈ যায়। আমি আৰু মই ভাৰত চৰকাৰক ধন্যবাদ জনাম, সলিচিটৰ জেনেৰেল তুষাৰ মেহতাক ধন্যবাদ জনাম যে এটা অসম চৰকাৰৰ বাবে এক অমোঘ অস্ত্ৰ কনস্টিটিউশনাল বেঞ্চে দিলে যে অল ফৰেনাৰ্ছ নিড নট টু বি ৰেফাৰ্ড টু দ্য ফৰেনাৰ্ছ ট্ৰিব্যুনেল। যদি মই প্ৰাইমা ফেচি ভাবো যে ফৰেনাৰ্ছ আলাপ আলোচনা কৰি থকা দৰকাৰ নাই, এভিক্ট দেম। So this power has been given to the state of Assam by Honorable Supreme Court. Central government already notify kori thoi dise 1950 যে all DCs are empowered. আৰু এটা একখনতে লিখা আছে যে যিবিলাকে বিভিন্ন কাৰণত ৰিলিজিয়াছ পাৰ্সুৱেশ্যনৰ কাৰণত আহিছিল তেওঁলোকৰ ক্ষেত্ৰত এই একখন প্ৰযোজ্য নহয়। This is the act. Sobe pohibo paribo. So the relevance of 1950 Act has come back. Aru ei judgment to amsuo adorni jonaise. All the Muslim intellectual of Assam has welcomed this judgment. Congress, BJP, ASU, সকলোৱে এই judgment to adorni jonaise. So now state is empowered to evict people under the Illegal Expulsion Act 1950. গতিকে পুছবেক কি স্বাভাৱিক। ইয়াৰ পিছত জাষ্টিস উজ্জ্বল ভূঞা আৰু জাষ্টিস ওকাৰ কোৰ্টে ষ্টেটক সমালোচনা কৰিলে যে ইমানবিলাক বিদেশী আইডেন্টিফাই হৈ আছে, আপোনালোকে এওঁলোকক কিয় পঠোৱা নাই। So there is a pressure from the state onto the state government from the Supreme Court also to act on expulsion of foreigners. মাননীয় অধ্যক্ষ মহোদয়, হয় আমি প্ৰচলিত আইনক সন্মান জনাব লাগিব। যেতিয়া আমি বিদেশীক বহিষ্কাৰ কৰি আছো যোৱা মাহত 2-3 জন এছপিয়ে তেওঁলোকে কোৰ্টৰ ষ্টে অৰ্ডাৰ থকা মানুহকো এক্সপাল কৰিছে। বাট ভুলটো ভুল। যি 2-4 জনৰ সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আছে, হাই কোৰ্টৰ অৰ্ডাৰ আছে যে তেওঁলোকৰ ওপৰত কোহেচিভ একশ্যন ল'ব নালাগে, তেওঁলোকক আমি কোহেচিভ একশ্যন আমাৰ প্ৰচেছটোত 2-4 জন তেনেকুৱা মানুহকো 2 জন মানুহক আমি পুছবেক কৰি দিছিলোঁ। বাট থ্ৰু দ্য ডিপ্লমেটিক চেনেলছ, ইনফৰ্মেল এণ্ড ফৰ্মেল, এই 2 জন মানুহকে আমি ঘূৰাইও আনিছোঁ। কিয় কাৰণে উই হেভ টু ফলো দ্য সুপ্ৰিম কোৰ্ট অৰ্ডাৰ। আমি আইন মানিবই লাগিব। ডিউৰিং দিছ পিৰিয়ড আমি সৰ্বমুঠ 193 and 110 দুইটা যোগ কৰিলে কিমান হয়?
অলমোষ্ট 330 মানুহক আমি পুছবেক কৰিছো আৰু এজনো উভতি অহা নাই আহাৰ কথা আহিবই নোৱাৰে আৰু দিস পুছবেক উইল বি ইন্টেন্সিফাইড ই আৰু গতি ল'ব কাৰণ আমাৰ ৰাজ্যত যি ধৰণে পাকিস্তানী এলিমেন্ট সোমাইছে বাংলাদেশৰ ফান্ডামেন্টালিষ্ট এলিমেন্ট সোমাইছে ষ্টেটখনে নিজক বচোৱাৰ কাৰণে আমি আগতকৈ বেছি এক্টিভ হ'ব লাগিব আগতকৈ বেছি আমি প্ৰ'এক্টিভ হ'ব লাগিব সেইকাৰণে ষ্টেট গভৰ্ণমেণ্ট হেজ ডিচাইডেড that ami illegal expulsion act we will bring that into the action aru DC khokole jak bidekhi boli bhabibo without referring to the tribunal we will push back dui tinta push back success no hobo kan teoluke register koribo 10 ta try korin duta goleo bahut so deportation will now be a reality. NRC নাম থাকক না থাকক যদি আদাৰ এভিডেন্স থাকে NRC যিসকলে হৰ্ষ মণ্ডলৰ দৰে মানুহসকলে আহি অসমৰ বিৰুদ্ধে ইমান ডাঙৰ ষড়যন্ত্ৰ কৰিলে যে আমাৰ কোনো এখন পেপাৰ কোনো এখন টেলিভিছন এটা ট্ৰেক কৰিব নোৱাৰিলে হৰ্ষ মণ্ডল আৰু কেইজনমান ইয়াৰে লোকেল সো-কল সুপ্ৰিম কোৰ্ট এতিয়া কংগ্ৰেছৰ প্ৰেসিডেন্টৰ আগে পিছে ঘূৰি থাকে তেওঁলোকে মিলি এটা জাল বনাই পেলালে যে অমুক চন্দ্ৰমোহন পাটোৱাৰী আৰু ৰঞ্জিত দাসৰ বাপেক মাকৰ নাম একে তেওঁলোকে চেইন বনাই পেলাই মানুহখিনিক ইণ্ডিয়ানাইজ কৰি পেলালে we have done enough research in last 2 years যে কোন মানুহে এনেকে চলে বলে কৌশলে নাম খুমুৱালে আর মোৰ দিনত যদি হৰ্ষ মণ্ডল আহিলেতেন মইতো জেলত ঢালি দিলো যদি এনআরসি মই মুখ্যমন্ত্রী থাকোতে হলেতেন মইতো তেতিয়া খালাস কৰিলো থ্ৰু দা প্ৰসেস অফ ল ইমান ডাঙৰ খেলা মই অসমৰ ভৱিষ্যতৰ লগত খেলিব নিদিলো so much money has come during that period of time now we have documented all the evidences আপোনালোকে আচৰিত হ'ব অসমক লৈ কিমান ষড়যন্ত্ৰ চলি আছে we have find out Facebook account of almost 2600 ইছলামাবাদৰ পৰা চলে ৰিয়াদৰ পৰা চলে সৌদি আৰবিয়াৰ পৰা চলে তেওঁলোকে ৰাহুল গান্ধীকো ওয়েলকাম নকৰে কিন্তু অসমৰ এজন নেতাক ওয়েলকাম কৰে and I have documents মই 10-12 দিনৰ ভিতৰতে মই প্ৰেছত কিছু এনেকুৱা একাউণ্ট আনি দিম তেওঁলোকে দুটা কামতে টুইট কৰে ফেসবুক কৰে হয় প্যালেষ্টাইনৰ ওপৰত নহলে অসমৰ ওপৰত বাকি আন কোনো কামৰ ওপৰত নকৰে আমাৰ ওপৰত অসমত খিলঞ্জিয়া আৰু মই মুছলিম মানুহ খিলঞ্জিয়া নহয় বুলি নকওঁ খিলঞ্জিয়া বুলি ক'লে ইট ইজ এ সেকুলাৰ ডেফিনেশ্যন খিলঞ্জিয়া ভাৰতীয় হওক অসমীয়াই হওক বহুত ডাঙৰ ষড়যন্ত্ৰ আৰম্ভ হৈছে and we have to register it through the process of law দেৱব্ৰত শইকীয়া ডাঙৰীয়াই কৈছে ঘূৰাই আনিছে ঘূৰাই আনাৰ প্ৰশ্নই নাই we are pushing back এতিয়াও 35 জনক ৰেডি কৰি থৈ দিছো পানীৰ কাৰণে পুশ বেক কৰিব পৰা নাই পানীটো কমিলে পুশ বেক এতিয়াও 35 জন ৰেডি হৈ আছে যেটো ইয়াত কৈছে যে তেওঁলোকক ঘূৰাই আনি নিজৰ অস্পষ্ট স্থিতি ৰাজ্যক দেখুৱালে স্থিতি বহুত স্পষ্ট বহুত বেছি স্পষ্ট তেনেকে আজি ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ওপৰত ক'লে 1954 ইজ কাট অফ কংগ্ৰেছেও এগ্ৰি কৰিলে যে 1954ৰ পিছত অহা মানুহখিনিক চৰকাৰে একশ্যন ল'ব পাৰে আজি মই বহুত দিনৰ পৰা চেষ্টা কৰি আছিলো যে যেনে তেনে লিডাৰ অফ অপজিশ্যনক অন ৰেকৰ্ড আনিব লাগে আজি ৰাতিপুৱা মই সফল হলো যে আজি গোটেই মই মাননীয় উপাধ্যক্ষ মহোদয় কম আজিৰ প্ৰসিডিংটো যাতে টেপ চাই ভাল কৰি লিখা হয় কাৰণ আজিৰ প্ৰসিডিংত কংগ্ৰেছ দলে স্পষ্ট কৰি ক'লে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঠন হোৱাৰ সময়ত থকা মানুহখিনিক বাদ দি কোনো প্ৰটেকশ্যন পাব নালাগে সো দিস ইজ অন ৰেকৰ্ড টুডে আৰু গোৱালপাৰাৰ বিধায়কসকলেও জানে
যে সব পানী ভাঙা মানুহ সব 1954 পিছতে আহিছে, আগততো কোনো অহা নাই। গতিকে আজি মই কৰিবলগীয়া কামখিনি আৰু মই য'ত পৰে কৈছো সেইখিনিতো ফৰেষ্টত পৰে। মই গোটেই অসমতে কৈছো যে যাতে এটা ৰেকৰ্ডত যায় যে আজি বিধানসভাত সন্মতি হ'ল প্ৰটেক্টেড ক্লাছ ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঠন হোৱাৰ আগৰ জেনেৰেল মানুহ, বাকীখিনিক চৰকাৰে পুছ কৰিব পাৰে। তেনেকে বিধানসভাটো মই বিৰোধী দলৰ প্ৰতি ক'ব খুজিছো আমাৰ স্থিতি অস্পষ্ট নহয়, স্পষ্ট। কিন্তু যদি কোনোবাৰ সুপ্ৰিম কোৰ্টৰ ষ্টে অৰ্ডাৰ আছে তাক আমি ডেফিনেটলি মানিব লাগিব। আমাৰ অসমত কি হৈ আছে মই আৰু এটা উদাহৰণ আপোনালোকক দিব খুজিছো। আপোনালোকে কয় মানুহক ডি ভোটাৰ কৰি ৰাখিছে। আপোনালোকক মই দুটা ডাঙৰ উদাহৰণ দিব খুজিছো যে কেনেকে আমাৰ অসমত আব্দুল মালিক ডবকাৰ, হি ইজ এ ডিক্লেয়াৰ্ড ফৰেনাৰ। আব্দুল হান্নান মুৰাজাৰৰ, হি ইজ এ ডিক্লেয়াৰ্ড ফৰেনাৰ। আব্দুল কৰিম লংকাৰ ডিক্লেয়াৰ্ড ফৰেনাৰ। আব্দুল খালেক লংকা ডিক্লেয়াৰ্ড ফৰেনাৰ। বিলাল হুছেইন ডবকা ডিক্লেয়াৰ্ড ফৰেনাৰ্ছ। নিজৰ নামটোত এ আৰু ই বদলাই পেলাই গোটেইকেইজনে ভোটাৰ লিষ্টত নাম ৰাখি থৈ দিছে, ডিও নহয় ভোট মাৰি আছে। ডিক্লেয়াৰ্ড ফৰেনাৰ্ছে ভোট দি আছে। এই পাঁচটা মই মাত্ৰ নাম দিলো, দিছ ইজ দ্য এপিক নাম্বাৰ DCS 89375551, DCS 1026579, CBD 22209394, these are the epic number. Declared foreigners নিজৰ নামটো অকণমান বদলাই পেলাই ভোটাৰ লিষ্ট এখন ভোটাৰ লিষ্টত নাম সুমুৱাইছে। BLOৱে সহায় নকৰে, সিস্টেম হাতত আছে আৰু ভোটাৰ লিষ্টলৈ আধাৰ কাৰ্ড বনাইছে। ইফালে কেসু চলি আছে। স্যার এই ডিক্লেয়ার ফরেনারজনৰ মা দেউতা ভাৰতীয় হিচাপে ভোট দি আছে, ককা দেউতাও দি আছে, নানা নানিও দি আছে। মই কৈছো ডিক্লেয়ার ফরেনার্স কৰে জাজে, জাজৰ ওপৰত মই কি তাকে এইটো বিশ্লেষণ কৰাৰ দৰকাৰ আছে। এফটি যি জাজমেন্ট বিলাক হৈ আছে তাতে বিশ্লেষণৰ প্ৰয়োজন আছে। যে এফটিৰ জাজমেন্টক বিশ্লেষণ কৰাৰ অধিকাৰ অসমৰ মুখ্যমন্ত্ৰী নাই। উই আৰ এ ডিচিৰ মতে পাৰিব, কৰিব পাৰে। মাননীয় আজিও এইটো ৰেকৰ্ড কৰক। মোক উপাধ্যক্ষ মহোদয় ক'লে যে এফটি জাজমেন্ট ৰিভিউ কৰা পাৱাৰো মোৰ আছে, গতিকে যাক যাক ইণ্ডিয়ান কৰি দিছিলে মইতো এটা বিদেশী কৰি দিম। মাননীয় অধ্যক্ষ মহোদয়, মই মুখ্যমন্ত্ৰী পিছত অসমীয়া আগত, মুখ্যমন্ত্ৰী মই পিছত, অসমীয়া মই আগত। গতিকে মই যি কম অসমীয়াৰ দৰে কম, গৌৰৱী অসমীয়াৰ দৰে কম। গতিকে এই কথাটো মনত ৰাখক। মাননীয় অধ্যক্ষ মহোদয়, এটলিষ্ট বিমলা প্ৰসাদ চলিয়াৰ পিছত মই অসমৰ এজনে মুখ্যমন্ত্ৰী কিছু হলেওতো খেদিব পাৰিছো। কণ্টেষ্ট অখিল গগৈটো অলপ ভোট পাব লাগিব, গতিকে আমাৰ কোনো আপত্তি নাই। আপুনিও তাৰ কাৰণে কেকটো এটু খুৰাই যিমানে কম্পিটিশ্যন কৰে কৰক না, আমিতো হাঁহি থাকিম না। গতিকে UDFও কওক, আপুনিও কওক, কংগ্ৰেছেও কওক। মই সুপ্ৰিম কোৰ্ট হাইকোৰ্টৰ বাদে এটা শব্দ কৈ আছিলো নেকি? মই কৈছো যে মোক পাৱাৰ নিদিব, মই দিব বুলিতো কোৱা নাই। মই UDFৰ MLA খিনিয়ে কৈছে যে এফটিৰ অৰ্ডাৰ ৰিভিউ কৰাৰ পাৱাৰো আপোনাৰ আছে। মই কৈছো ভাই মোক নিদিব এইটো পাৱাৰ, কাৰণ দিলে মইতো ফেভাৰত কৈ আছো যে ইলিগেল কাম কৰিবৰ কাৰণে মোক নিদিব, কাৰণ মই জানো এফটিৰ অৰ্ডাৰ ৰিভিউ অকল হাইকোৰ্টে কৰিব পাৰে, হাইকোৰ্টৰ অৰ্ডাৰ ৰিভিউ সুপ্ৰিম কোৰ্টে কৰিব পাৰে। ইলিগেল কথাটো কোনে কৈ আছিলে? UDFৰ আৰু আব্দুল ৰহিম ডাঙৰীয়া প্ৰাক্তন সভাপতি আমছু, তেওঁ মোক কৈ আছে নাই নাই আপোনাৰ পাৱাৰ আছে। তে মই কৈছো মোৰ পাৱাৰ থাকিলে কলম কোনফালে যাবতো জানেই। ইন এ নাটসেল মই এইটোকে ক'ব খুজিছো, ইলেকশ্যনৰ আগত যি হ'ব হ'ব। এতিয়া আমি লিগেলি ৰাস্তাখিনি সাফ কৰি ললো যে অসমৰ পৰা এতিয়া বিদেশী বহিষ্কৰণ সম্ভৱ। দিছ ইজ দ্য এচিভমেণ্ট। আমি এটা যি প্ৰতিশ্ৰুতি দিছিলো যে আমি কাম কৰিম, আৰু আজি 300 বিদেশীও গৈছে, আৰু এই প্ৰচেছটো চলি থাকিব। মই এতিয়া কৈছো 35জন মোৰ হাতত আছে, পানী কমিলে পঠাই দিম।
গতিকে থ্ৰু দ্য প্ৰচেছ অফ ল আমি ফৰেনাৰ্ছ এক্সপালশ্যনৰ কাম এজ পাৰ দ্য ভাৰ্ডিক্ট অফ দ্য কনষ্টিটিউশ্যনেল বেঞ্চ অফ দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া, যিটো মোক কৈছে লিগেলি কৰিব লাগে। সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া এতিয়া লিগেলি ডিচিক পাৱাৰ দিছে যে আপুনি বিদেশী ডিক্লেয়াৰ কৰিব পাৰে, ট্ৰিব্যুনেলত যাব নালাগে। অখিল গগৈ ডাঙৰীয়াক মই সন্মান জনাইছো যে লিগেলি কৰিব দিছে, আৰু লিগেলি আমি বিদেশী বহিষ্কৰণৰ কাম হাতত ল'ম। বাট দিছ প্ৰচেছ ইজ টিডিয়াছ, কাৰণ কোৰ্ট কাছাৰী বহুতৰ সন্মুখীন হ'ব লাগিব। বাট উই আৰ ৰেডি টু ফেচ দ্য চেলেঞ্জ, আৰু আমি অসমৰ পৰা বিদেশী বহিষ্কৰণৰ ক্ষেত্ৰত এই কামবিলাক আমি কৰি থাকিম। এতিয়া ইয়াত কথা হৈছে যে হয় যে কোনোবা জেনুইন মানুহ বহিষ্কৃত হ'ব নেকি? ডেফিনেটলি নহয়। 71 চনত অহাৰ আগৰ মানুহ বহিষ্কাৰ কৰাৰ প্ৰশ্নই নুঠে, যিহেতু সুপ্ৰিম কোৰ্টে নিজেই ক'লে যে 71 চনৰ আগত অহা মানুহখিনিক বহিষ্কাৰ কৰিব নালাগে। আমিতো তাত ইলিগেলিটিৰ কথাই নাই। সেইকাৰণে ডিচিক পাৱাৰ দি দিলে নহয় সুপ্ৰিম কোৰ্টে। এতিয়া ক'লে যে ফৰেনাৰ্ছ ট্ৰিব্যুনেল বায়াছ, গতিকে ডিচিয়ে কৰিব, এইটোতো আৰু ভাল। গতিকে আপোনালোকে ট্ৰিব্যুনেল বাছি লওক, নহ'লে ডিচিক বাছি লওক, ৰাস্তাটো দুটাই। ফৰেনাৰ্ছ ট্ৰিব্যুনেলত বাচিলে এপিল হয়, আৰু ডিচিয়ে কৰিলে ৰাতিয়ে অৰ্ডাৰ দি ৰাতিয়ে এভিক্ট কৰি দিব পাৰে। ডিচি তাত এপিলৰো স্কোপ নাই। 1950 ইলিগেল এক্সপালশ্যন এক্ট, স্যাৰ সেইটো আইনৰ পিছতেইতো অসম চুক্তিৰ 71 কৰা হৈছে, গতিকে 71টো নিজে আছে। আপুনি অনাৰেবল মেম্বাৰ, আপুনি 51টো আনচাৰ শেষ হোৱাৰ পিছত কিবা ক'ব থাকিলে ক'ব। এই বিষয়বিলাক আনিছে কোনে? আপোনালোকে আনিছে কাৰণে মই ক'ব সুযোগ পাইছো। মইতো ৰাতিপুৱা ভূপেন হাজৰিকাৰ ওপৰত কম বুলি আহিছিলো। আপোনালোকে নিজে খজুৱাব, যেতিয়া নিজৰ গাত খজুৱতিটো পৰি যাব তেতিয়া আপোনালোকে জপিয়া জপি কৰি থাকিব, এইটোতো নহয়। এতিয়া মোৰ কথাটো হ'ল এই সুপ্ৰিম কোৰ্টৰ জাজমেণ্টটো সকলোৱেতো আদৰণি জনাইছে। গতিকে আদৰণি জনোৱা জাজমেণ্ট এটাৰ ওপৰত আমি যদি কাম কৰোঁ তাত কোনো আপত্তি থাকিব নালাগে। যদি মই জাজমেণ্টটো ভুল কৰি পঢ়িছোঁ মোক শুধৰাই দিব, আৰু ভুল কৰি পঢ়িলেতো মই একো কাম কৰিব নোৱাৰো। কিন্তু সুপ্ৰিম কোৰ্টে স্পষ্টভাৱে কৈছে যে ইলিগেল এক্সপালশ্যন এক্ট 1950 ইজ ভেলিড, আৰু গভৰ্ণমেণ্টে ইচ্ছা কৰিলে ফৰেনাৰ্ছ ট্ৰিব্যুনেলত নোযোৱাকৈও তেওঁলোকে ইলিগেল যি ফৰেনাৰ্ছ আছে হু কেম বিফৰ, ইয়াতে আছে মই পঢ়ি দিছোঁ, power to order expulsion of certain immigrants. If central government is of the opinion that any person, class, person having been ordinary resident in India, whether before, after commencement of this act came into Assam, and they stay of such person or class of person in Assam, detrimental to the interests of the general public of India, direct such people or class of person to remove himself, give such further direction, removal from India and Assam. আপোনালোকে কিয় এইটোত কষ্ট পাইছে সেই পেৰাগ্ৰাফটো আপোনালোকে নপঢ়িলে না, পঢ়ক না প্লিজ। আপুনি 1 মিনিট বাহিৰত যাওক, 1 মিনিট বাহিৰত যাওক, সুপ্ৰিম কোৰ্টৰ 6A ওপৰত জাজমেণ্টটো লৈ আহক। গুগল ৰ'ব, আপোনাক মই 5 মিনিট সময় দিছোঁ, আপুনি জাষ্ট বাহিৰলৈকে যাওক, গৈ পেলাই গুগল কৰক, জাজমেণ্টটো লৈ আহক, নিজে বুজি পাব। মইতো 2 দিন পঢ়িহে কৈছোঁ, মইতো আৰু ইমান কেঁচা কাম এটা কৰিব ইয়াত অহা নাই। মই 2 দিন স্যার 71 এতিয়া দেৱব্ৰত শইকীয়া ডাঙৰীয়াই যিখিনি মানুহৰ কথা ইয়াত ক'ব আহিছে সেই মানুহখিনি হ'ল ডিক্লেয়াৰ্ড ফৰেনাৰ্ছ, যিখিনি আমি পুছ কৰিছোঁ by tribunal or the Supreme Court. I want to get clarified. এটা হৈছে বাই ট্ৰিব্যুনেল, কোনো এপিলো কৰা নাই, অৰ্ডাৰো কৰা নাই, দ্য অৰ্ডাৰ হেজ বিকাম ফাইনেলিটি। কিন্তু যোনে হাইকোৰ্টত কেছ কৰিছে, যোনে সুপ্ৰিম কোৰ্টত কেছ কৰিছে, তেওঁলোকক আমি এক্সপেল নকৰোঁ, কাৰণ আমি আইনক সন্মান জনাব লাগিব। কিন্তু যোনে কোনো এপিল কৰা নাই
আৰু আজিৰ পৰা 5 বছৰ আগত অৰ্ডাৰ ওলাই গৈছে, এতিয়া এপিল কৰাৰ সময়ো নাই। তেওঁলোকৰ ক্ষেত্ৰত দ্য জাজমেণ্ট হেজ ৰিচ ফাইনেলিটি। গতিকে তেনেকুৱা 30,000 মানুহ আছে। সেই মানুহখিনিয়ে কংগ্ৰেছক ভোট কিয় দিছে? নামকেইটা লৈ পেলাই MLA জনে এপিল কৰাব লাগিছিলে। প্ৰশ্নটো হৈছে যে আপোনালোকে দুখীয়া মানুহখিনিৰ লগত কিয় নহয়? এতিয়া সেই ব্যক্তিজনে নাজানে, মেক্সিমাম কংগ্ৰেছ গভৰ্ণমেণ্টৰ সময়ত এই ফৰেনাৰ্ছৰ যিখন লিষ্ট ডিক্লেয়াৰ হৈছে, কাৰণ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছৰ পৰা ডিটেকশ্যন ডিপৰ্টেশ্যনৰ কাম NRCৰ কাৰণে ৰখি আছিলে। এই গোটেই মানুহবিলাক ফৰেনাৰ্ছ ডিক্লেয়াৰ হৈছিল ডিউৰিং দ্য ৰিজিম অফ অনাৰেবল চিফ মিনিষ্টাৰ তৰুণ গগৈ। মইতো অধ্যক্ষ মহোদয়, এজন বিধায়কক ৰাইজে কিয় ভোট দিয়ে? যে তেওঁৰ সমষ্টিৰ কোন মানুহ কষ্টত আছে। আজি গোটেই কেইজন বিধায়কে, আমাৰ তাত তেনেকুৱা মানুহ নাই, গোটেই কেইজন বিধায়কে যদি তালিকা এখন বনায়, এজন উকিল লগাই কোৰ্টত গ'লহেঁতেন, সমস্যা নাই। এতিয়া আপোনালোকৰ ইনএকশ্যনটো মোক কিয় দুখ দিয়ে? এই দুখীয়া মানুহখিনিৰ লগত আপোনালোক থিয় নহ'ল। আপোনালোকৰ চৰকাৰৰ দিনত তেওঁলোকৰ কেছ গ'ল ফৰেনাৰ্ছ ট্ৰিব্যুনেলত। আপোনালোকৰ চৰকাৰে মানুহক দি ভোটাৰ পাতিলে। এতিয়াতো মইতো কৰিম বুলিহে কৈছো, মইতো একো কৰাই নাই আজিলৈকে। যিখিনি ডিভোট হোৱা নাই, আপুনি ইমান অভিজ্ঞ, ইমান জানে, আপুনি কওকচোন ডিভোট কেতিয়া হৈছে? ভালকে জানে ডিভোট হৈছে। অসমত আটাইতকৈ বেছি দুই ভোটাৰ 2001 চনৰ পিছত হৈছে, কাৰণ ময়ে আছিলো নহয়। আজি যেনেকে আমি যাক সহায় কৰিব লাগে তাক সীমাৰ বাহিৰত গৈ যেনে তেনে সহায় কৰি দিলো। কংগ্ৰেছক বাধা দি ৰাখিছিলো নেকি আমি? পল মমিন ডাঙৰীয়া, মাননীয় সন্মানীয় উপাধ্যক্ষ মহোদয়, ইয়াতে ভোট হল এটা, 3টা পাৰ্টিৰ কম্পিটিশ্যন। আমিতো কোনেও মাতা নাই, আমি মনে মনে বহি আছো। যিমান ইণ্টাৰেপশ্যন হৈছে বিৰোধীৰ পৰা হৈছে, ৰুলিং পাৰ্টিৰ পৰা। মোক মাত্ৰ 5 মিনিট ক'ব দিয়ক, নকলেও মই আধাটো চেছ কৰি দিওঁ, মোৰ কোনো কথা নাই। খালি মই কি ক'ম এইটো আপোনালোকে ডিটাৰমাইন নকৰিব। মোৰ কোৱাটো মই ক'ম, আৰু মোৰ কোৱাটো পিছত আপোনালোকে বিৰোধিতা কৰিব পাৰে। ডেট ইজ দ্য ডেমক্ৰেচি। এতিয়া অধ্যক্ষ মহোদয়, মই এটাই সংক্ষেপতে ক'ম। নাম্বাৰ 1, বিদেশী বহিষ্কৰণৰ ক্ষেত্ৰত চৰকাৰে NRCখনক ৰেফাৰেন্স হিচাপে লোৱাৰ প্ৰয়োজনীয় নাই, অৰ্ডাৰ অফ দ্য সুপ্ৰিম কোৰ্ট। ছেকেণ্ড, বিদেশী বহিষ্কৰণৰ ক্ষেত্ৰত ডেপুটি কমিশ্যনাৰে নিজে অৰ্ডাৰ দিব পাৰে, আৰু তেওঁ যদি সন্দেহ থাকে তেওঁৰ মনত, তেওঁ ট্ৰিব্যুনেল পঠাব পাৰে। নাম্বাৰ 2। নাম্বাৰ 3, অন দ্য বেচিছ অফ দি জাজমেণ্ট অসমত বিদেশী বহিষ্কৰণৰ প্ৰক্ৰিয়াটো আমি ত্বৰান্বিত কৰিম। এতিয়া বিদেশী কোন? অবভিয়াছলি দোজ হু হেজ কাম আফটাৰ 1971, তাত কোনো ডিসপিউট নাই। এইখিনিয়ে মই ক'ব খুজিছিলো, আপোনালোকে বাধা নিদিলে মইতো আগতে কৈ শেষ কৰি দিলোহেঁতেন। বিমলা প্ৰসাদ চলিহাই পুছবেক আৰম্ভ কৰিছিলে অসমত, কংগ্ৰেছৰ মুখ্যমন্ত্ৰী। গোটেই ভাল কামৰ ইনস্পাইৰেশ্যন আমি কংগ্ৰেছৰ পৰাই লওঁ। গোপীনাথ বৰদলৈ ট্ৰাইবেল বেল্ট এণ্ড ব্লক বনাইছিল, তেওঁৰ পৰা ইনস্পাইৰেশ্যন লওঁ। বিষ্ণুৰাম মেধিয়ে এভিকশ্যন আৰম্ভ কৰিছিল, আমি তেওঁৰ পৰা প্ৰেৰণা লওঁ। বিমলা প্ৰসাদ চলিহাই পুছবেক কৰিছিল, আমি তেওঁৰ পৰা প্ৰেৰণা লওঁ। তৰুণ গগৈ ডাঙৰীয়াৰ দিনত ডি ভোটাৰ NRC হৈছিল, তাৰ পৰা আমি প্ৰেৰণা লওঁ। গতিকে গোটেই ৰেকৰ্ডখিনিতো সেইটো ফালে আছে। এতিয়া আমি ৰেকৰ্ড বনাবহে খুজিছো, মইতো এটাও ভুল কোৱা নাই, ইতিহাসৰ পৰা কৈছো। এতিয়া আমি আৰম্ভহে কৰিব খুজিছো। আজি বিষ্ণুৰাম মেধিয়ে যিমান এভিকশ্যন কৰিছিলে, হিমন্ত বিশ্ব শৰ্মাই তাৰ 10%ও কৰা নাই। গোপীনাথ বৰদলৈয়ে যিমান ট্ৰাইবেল বেল্ট এণ্ড ব্লক বনালে, মই এটাও বনাব পৰা নাই, লাগিহে আছো মাইক্ৰ' ট্ৰাইবেল বেল্ট এণ্ড ব্লক বনাবৰ কাৰণে, মই পাৰাই নাই। আৰু তৰুণ গগৈ চৰকাৰৰ দিনত যিমান মুছলমান মানুহে কোৰ্ট কাছাৰীত যাব লগা হৈছিল, ট্ৰিব্যুনেল, খেদা খেদি, বৰ্ডাৰ পুলিচ,
যোৱা 5-6 বছৰ এনআৰচি হৈ থকাৰ কাৰণে সকলো শান্তিতে আছে কম্পেৰিজন কৰিব হিসাব কৰিব আগতেতো ইয়াত আহি ৰাস্তা ঘাটৰ কথা কোনেও নাপাতিছিলে খালি দি ভোটাৰৰ কোৱেশ্যন আজিকালিতো এইবোৰ একো নাই এতিয়া আপোনালোকে আদৰণি জনোৱা জাজমেন্ট এটাৰ ভিত্তিত আমি কিছু কাম কৰিবলৈ আগবাঢ়িছো সামান্য 300-400 জনক মাত্ৰ পঠিয়াইছো আৰম্ভণি এটা ইয়াক লৈ যাব লাগিব এটা নেক্সট লেভেললৈকে আৰু তাৰ কাৰণে যদি আইনে আমাক অনুমতি দিয়ে আমি নকৰো যদি আইনে অনুমতি দিয়ে ডেফিনেটলি আমি কৰিম আৰু সেই কাৰণে মই আগতে উত্তৰটো এটা শব্দত সামৰিছো বিদেশী বহিষ্কৰণৰ ক্ষেত্ৰত এই চৰকাৰখন দায়বদ্ধ আইনে দিয়া দেৱব্ৰত শইকীয়া ডাঙৰীয়া সংবিধানৰ কথা কৈছে গতিকে মই সংবিধানে ৰিপিট কৰিম যে সংবিধান আৰু আইনে প্ৰদত্ত কৰা প্ৰতিটো ক্লজ সেকশন দাৰি কমাৰ সুবিধা লৈ অসমখনৰ পৰা আমি বিদেশী বহিষ্কৰণৰ কাম কৰিম বহিষ্কৰণৰ কাম কৰিলে এটা লাভ হয় কি যিমান মানুহ আছে বহিষ্কাৰ কৰি আমি শেষ কৰিব নোৱাৰো ইয়াৰ পৰা যেতিয়া যায় তেতিয়া বাংলাদেশত এটা মেছেজ হয় যে অসমত আৰু নাযাবি দেই ভাৰতত আৰু নাযাবি দেই ইট এক্ট এজ এ ডিটাৰেন্ট এতিয়াও যে গোটেই ভাৰতৰ পৰা আমাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত মই সেই সংখ্যাটো দিবই খোজা নাই যে গুজৰাট ৰাজস্থানত যোৱা বহুত মানুহক অসমেদি আমি পুশবেক কৰিছো বহুত মানুহক দ্যাট নাম্বাৰ মই দিব নোখোজো কাৰণ বিএছএফ এ কৰিছে আমি মাত্ৰ ফেচিলেট কৰিছো দ্যাট নাম্বাৰ ইজ হিউজ বহুত ডাঙৰ অংক এটা ইয়াত আছে সোমাই কিন্তু মই অথৰাইজ নহয় কাৰণে ক'ব খোজা নাই বাট দিস ইজ বিং ফেচিলেটেড বাই আসাম গভৰ্ণমেণ্ট অসম চৰকাৰে আমি যিমান পাৰো সহায় কৰি আছো এই মানুহখিনি গলে বাংলাদেশৰ যদি প্ৰতিটো জিলা প্ৰতিটো খণ্ড প্ৰতিটো প্ৰখণ্ডত যদি আমি 10 জন কৰি পঠাব পাৰো ডাঙৰ মেছেজ এটা যায় যে আৰু অসমত আহিব নালাগে নহলে অসমত আহি থাকে আমি ৰাইজৰ কাম কৰিছো সংবিধানৰ নিৰ্দেশত কাম কৰিছো যে দেশ বিদেশী মুক্ত হ'ব লাগে আৰু আমি কৰি গৈ থাকিম আপোনালোকৰ সহযোগিতা বিচাৰিছো আৰু কি প্ৰক্ৰিয়া ল'ব এই আইনখনত লিখা আছে যে ডিসি সন্তুষ্ট হলে হয় এটোটো নিয়ম হ'ব নোৱাৰে এটোটো নিয়ম হ'ব নোৱাৰে এটোটো কেনেকৈ নিয়ম হ'ব মাননীয় অধ্যক্ষ মহোদয় এক মিনিট এই আচ্ছা আপোনালোক বহি আচ্ছা এই আইনখন মই কৰিছিলো নেকি এইখন আইন জৱাহৰলাল নেহৰুৱে কৰা আইন স্যার যিখন সেইখনো থাকিব স্যার লিখা আছে স্যার সেইখনৰ লগত এটা মই পঢ়ি সুপ্ৰিম কোৰ্টৰ পেৰেগ্ৰাফ আপনি লৈ যাও বাজু ভাই এক মিনিট Honorable Supervisors, please sit down. আচ্ছা Supreme Court judgment that reference the Immigrants Expulsion from Assam Act 1950. This appears in the majority opinion authored by Justice Surya Kant. পঢ়ি দিছো মই The provision of the Immigrants Expulsion from Assam Act 1950 shall also be read into Section 6A and shall be effectively employed for the purpose of identification of illegal immigrants. Identification. Question is the identification. Question is the identification. How the identification is established? আপোনালোকে মোৰ লগত যেনেকে ডিবেট কৰিছে মইতো জাজ নহয় আপোনালোকে মোক কি কৰে মইতো সুপ্ৰিম কোৰ্ট অৰ্ডাৰ এটা পঢ়ি আছো ভুল মোৰ যদি ভুল হৈছে সুপ্ৰিম কোৰ্টত আপোনালোক যাব আপোনালোকক শুদ্ধ কৰি দিব ইয়াতে মোৰ লগত জাষ্ট ইন্টাৰপ্ৰিটেশ্যন স্যার আমার কেন্দ্রীয় গৃহমন্ত্রী স্যার ট্রাইব্যুনালখিনি বঢ়াই দিম বুলি কৈছে এই জাজমেন্টটো কথাটো হ'ল যে ইট ইজ নট এডিকুৱেট মাননীয় তাৰ মানে বঢ়াব লাগে স্যার দ্য ষ্টেট অফ দ্য আসাম গভৰ্ণমেণ্ট আপোনালোককতো মই অসম চৰকাৰৰ হৈ উত্তৰটো দিব পাৰো ভুল হলে মোৰ কোৰ্টত যাব দ্য ষ্টেট অফ দ্য আসাম গভৰ্ণমেণ্ট ইজ ভেৰি ক্লিয়াৰ উই আৰ গোয়িং টু এফেক্টিভলি আপুনি কিয় খাই হৈছে বক মোক খালি মোৰ আপোনালোকে অসম গভৰ্ণমেণ্টৰ স্থিতিটোক বিৰোধিতা কৰা আপোনালোকৰ অধিকাৰ আছে বিৰোধিতা কৰক ৰেকৰ্ডত ৰাখি দিয়ক কিন্তু মোৰ স্থিতিটো হ'ল যে এতিয়াৰ পৰা অসমত বিদেশী চিনাক্তকৰণৰ ক্ষেত্ৰত আমি দুটা ৰাস্তা ল'ম এটা ট্ৰিব্যুনেল আৰু এটা ইলিগেল এক্সপালছন এক্ট 1950
পুছবেক শব্দটো নাই, ৰিমুভ শব্দটো আছে, যে হি কেন বি ৰিমুভ ফ্ৰম আছাম এণ্ড ইণ্ডিয়া। গতিকে এইখন পঢ়ি লওক, আপোনালোকৰ উকিলসকলৰ লগত আলোচনা কৰক। আমিনুল ভাই, মই আৰু এটা বেলেগ লাইনত আমাৰ এক মিনিট আপোনালোকে ক'ব ইমান থাকো 21 ক'ত যাব আৰু কোনো আপত্তি নাই। আপুনি আপোনাৰ বক্তব্যত গোটেই সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰটো নাগৰিকত্বৰ আইনখনকে আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়া প্লিজ অসম চুক্তিৰ ভিত্তিবৰ্ষৰ কথাটো আপুনি উল্লেখ কৰক। কৰি আছো, অসম চুক্তিৰ ভিত্তিবৰ্ষ নিদিয়ে আকৌ মাজত কেনেকে এটা ডাঙৰ কথা এটা ক'ব খুজিছো ৰফিকুল চাহাবৰ কথা। ৰফিকুল ইছলাম চাহাবে ইমান দেৰি আগতে এটা বৰ আপুনি ডাঙৰ পইণ্ট ক'লে। আপুনি কৈ গম পাইছেনে নাই যে আপুনি ক'লে বুলি কথাটো? আপুনি এটা ডাঙৰ কথা ক'লে, নাগৰিকত্ব সন্মান মূল্যৱান সম্পদ ক'লেনে? আমিতো নিজৰ থকা নাগৰিকত্ব এৰি দিছো, কংগ্ৰেছ দলে এটা ফেমিলি 4টা 3টা নিজৰ নাগৰিকত্ব এৰি দিছে, নালাগে বুলি। গতিকে কংগ্ৰেছৰ কাৰণে নাগৰিকত্ব মূল্যৱান সম্পদ হ'বই নোৱাৰে। কংগ্ৰেছৰ কাৰণে বাংলাদেশ পাকিস্তান বিদেশী নাগৰিকৰ কথা কৈছে, নাগৰিকত্বটো কথা হ'ব নোৱাৰে। ছাৰ কেনেকুৱা কথা কৈ আছে ছাৰ? তেখেতৰ আৰু ব্যক্তিগত কথা ইয়াত নকওঁ ছাৰ, কিন্তু এনেকুৱা কথা কোৱা উচিত নহয়। সদনৰ মৰ্যাদা ৰাখি যিজন মানুহে নিজে ইয়াত ছাৰ ডিফেণ্ড দিব নোৱাৰে, এইটো আপুনি জানে ছাৰ। এনেকুৱা কথাখিনি ক'বলৈ নিদিব। মাননীয় অধ্যক্ষ মহোদয়, জাকিৰ হুছেইন চিকদাৰ বাবা অখিল গগৈ বেমাৰটো কিয় লৈছে? একে ৰচিদ চাপ কিবা নতুন ঘটনা হৈ গ'ল নেকি? আজি ইমান জঁপিয়াই আছে বক। আপোনালোকৰ কথাটো জাকিৰ হুছেইন চিকদাৰে সুধিছে অসম ভিত্তিবৰ্ষ কি হ'ব 1971। তাত আমি কম্প্ৰমাইজ নকৰোঁ। যিটো কৈছে অসম চুক্তি, অসম চুক্তি। খালি এই কথাটো যদি মোৰ ভুল হৈছে, আপোনালোকৰ উকিলৰ লগত কথা পাতি কালি মোক লিগেল অপিনিয়ন দি দিব। মোৰ মনটো অপেন আছে। সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট, যাক আপোনালোকে আদৰণি জনাইছে, বিৰোধিতা কৰা নাই, আপোনালোকে আদৰণি জনোৱা জাজমেণ্টটোত লিখা আছে যে অসম চৰকাৰে এতিয়াৰে পৰা চেল উইল নহয়, মে নহয়, ইলিগেল এক্সপালচন এক্ট 1950 বিদেশীৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰিব। ভাল উকিল আছে, কালি আপোনালোকে কথা পাতি মোক অপিনিয়নটো আনি দিয়ক যে মোৰ ইণ্টাৰপ্ৰিটেশ্যনটো ভুল হৈছে, মই মানি ল'ম, কোনো কথা নাই। খালি মই ইমানে অনুৰোধ কৰিম, কাৰণ আজিতো ডিবেট চলি থাকিব, আজি ৰাতি কোনোবা এজন ভাল উকিলৰ তাত যাওক, কথা বতৰা পাতক, পাতি ৰিটেন অপিনিয়ন এটা মোক আনি দিয়ক যে সুপ্ৰিম কোৰ্টে কোৱা কথাটো মই কোৱাটো ভুল। মানুহ মাত্ৰেই ভুল হয়, কিন্তু যেতিয়ালৈকে মই শুদ্ধ বুলি ভাবি থাকিম, পুছবেক চলি থাকিম। আৰু যিদিনা Uzbek is against international declaration of human rights. The man cannot be stateless. He is the head of the state. Thank you. He cannot go against the international origin should be ascertained. একদম And the country should accept. চেয়াৰমেন সাহেব, প্লিজ ছেকেণ্ড ৰাস্তাটো হৈছে মোক ইয়াত হৰুৱাই দিয়ক। দুটা, এটা হ'ল হয় জাজমেণ্টটো ভুল বুলি প্ৰমাণ কৰি দিয়ক, নহ'লে মোক মুখ্যমন্ত্ৰী আসনৰ পৰা ডেমক্ৰেটিকেলি গুচাই দিয়ক। আদাৰৱাইজ ইলিগেল এক্সপালচন এক্ট 1950 অসমত পুছবেক উইল কণ্টিনিউ। ধন্যবাদ, জয় হিন্দ, বন্দে মাতৰম।